নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্ল' বিগিনাৰ চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল, আমাৰ আগন্তুক যি আহিবলগীয়া ADRE 2.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 যি 12,600 পদৰ পৰীক্ষা হ'বলৈ গৈ আছে, ঠিক আছে। তো তাৰে কিছু ব্যক্তিৰ ঠিক আছে ফৰ্মসমূহ ৰিজেক্ট কৰা হৈছে SLRCৰ ফালৰ পৰা, ঠিক আছে। তো যোৱাকালি ৰাতিপুৱাই মই তাৰ ভিডিঅ' এটা বনাইছিলোঁ, ঠিক আছে, যে ফৰ্মসমূহ যে ৰিজেক্ট হৈছে। তো তাৰে বটনত দিয়া হৈছে, আপোনালোকে তাতে গৈ পেলাই ভিডিঅ'টো চাব পাৰে, ঠিক আছে বন্ধুসকল। তো এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম যে আপোনালোকে কেনেদৰে আপোনালোকৰ ফৰ্মবোৰ ৰিজেক্ট হৈছে নে নাই আপোনালোকে তাক চেক কৰিব পাৰে, ঠিক আছে বন্ধু বান্ধৱীসকল। তো পোনপ্ৰথমে আপোনালোকে যিসকলে এপ্লাই কৰিছিল, ঠিক আছে, গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, কোনসকলক ৰিজেক্ট কৰা হৈছে, যিসকল ব্যক্তিয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত ঠিক আছে গ্ৰেড আপডেট কৰি পেলাই, ঠিক আছে, তেওঁলোকে যেতিয়া গ্ৰেড 4 এপ্লাই কৰিছে, ঠিক আছে, সেইসকল ব্যক্তিৰহে কিন্তু ফৰ্মসমূহ কি কৰা হৈছে SLRCৰ ফালৰ পৰা ৰিজেক্ট কৰা হৈছে, ঠিক আছে। যিসকল হাই ছেকেণ্ডেৰী কোৱালিফাইড আছিল, ঠিক আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচত নাম উঠাওঁতে তেওঁলোকে যদি গ্ৰেড 4 এপ্লাই কৰিছে, তেওঁলোকৰ কিন্তু নাম বৰ্তমানলৈ ৰিজেক্ট হোৱা নাই, ঠিক আছে। মেক্সিমাম গ্ৰেড 4ৰে ৰিজেক্ট কৰা হৈছে, ঠিক আছে। গ্ৰেড 3 কিন্তু ৰিজেক্ট বহুত কম হৈছে, গ্ৰেড 4ৰে বেছিকৈ ৰিজেক্ট হৈছে। কাৰণ কিয়, মেক্সিমাম গ্ৰেজুৱেশ্যন থকা পোৱালে মানে অকণমান যিকোনো গ্ৰেজুৱেশ্যনৰ কথা ক'লে BA হওক, BSc হওক, BCom হওক, য'ৰ পৰা গ্ৰেজুৱেশ্যন কৰি যদি গ্ৰেড 4 এপ্লাই কৰিছে, 8 and 10 লেভেলত যদি এপ্লাই কৰিছে, তো সেইসকলৰ ফৰ্মসমূহ কি কৰা গৈছে ৰিজেক্ট হোৱা দেখা গৈছে, ঠিক আছে বন্ধু বান্ধৱীসকল। তো আপোনালোকে আপোনালোকৰ ফৰ্মসমূহ ৰিজেক্ট হৈছে নে নাই তাক কেনেদৰে চেক কৰিব, তো মই ভিডিঅ'টোত জনাই দিব বিচাৰিছোঁ যে আপোনালোকে পোনপ্ৰথমে যিটো মোবাইল নাম্বাৰেদি প্ৰথমতে এপ্লাই কৰিছিলে, ঠিক আছে, এপ্লিকেশ্যন যেতিয়া আৰম্ভ হৈছিল আমাৰ অনলাইন, যিটো মোবাইল নাম্বাৰেদি আপোনালোকে এপ্লাই কৰিছিলে, লগতে যিটো জিমেইল আপোনালোকে দিছিল, ঠিক আছে, যদি কাৰোবাৰ মোবাইলত মেছেজ আহিছে আৰু কাৰোবাৰ কি হৈছে জিমেইলত হৈছে, ঠিক আছে, যোনটো আপোনালোকে জিমেইল দিছিল সেই জিমেইলটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অল মেইল পাব। অল মেইলত ক্লিক কৰাৰ লগে লগে যদি আপোনাৰ ৰিজেক্ট হৈছে তেনেহ'লে তাতে আহি যাব, আৰু যদি মেছেজত আহিছে তেনেহ'লে ভালে কথা, যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰতে আপোনালোকৰ কিহত আহি যাব, মেছেজত আহি যাব, ঠিক আছে বন্ধু বান্ধৱীসকল। তো তেওঁলোকে তেনেকৈ চেক কৰিব পাৰে জিমেইল বা মেছেজত। তো ৰিজেক্ট কৰাৰ বৰ্তমান কাৰণটো হৈছে, ঠিক আছে, আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে, ঠিক আছে, গ্ৰেড 3 হওক বা গ্ৰেড 4 পষ্টক, তাতে লিখা আহিছিল যে এপ্লাই কৰাৰ সময়ত আৰ ইউ গ্ৰেজুৱেট অৰ নট, ঠিক আছে। যেতিয়া আপোনালোকে আৰ ইউ গ্ৰেজুৱেট অৰ নট বুলি যেতিয়া আপোনালোকে য়েছ মাৰিছিল, য়েছ মাৰাৰ লগে লগে আপোনালোকৰ 10 and 8 লেভেলৰ পষ্ট দুটা কিন্তু কি হৈ গৈছিল, ডাইৰেক্ট নোহোৱা হৈ গৈছিল, যাতে আপোনালোকে তাতে এপ্লাই কৰিব নোৱাৰে, ঠিক আছে। আৰু আৰ ইউ গ্ৰেজুৱেট অৰ নটৰ পৰা যেতিয়া আপোনালোকে ন' বুলি মাৰিছিল, তেতিয়া ওপৰৰ যিটো ডিগ্ৰী প্লাছ ডিপ্ল'মাৰ পষ্ট হয় সেইটো আপোনালোকৰ কি হৈ গৈছিল, বন্ধ হৈ গৈছিল। তোমাৰ 8 আৰু 10টো আপোনালোকৰ খুলি দিছিল, ঠিক আছে। তাৰপিছতো আপোনালোকে এডভাৰটাইজমেণ্টত কিন্তু গোটেইখিনি ডিটেইলছ লিখাই আছিল দেই, ভালকৈ যদি চালে আপোনালোকে গম পাব। তাৰ উপৰিও গ্ৰেজুৱেট হৈও যেতিয়া আপুনি আকৌ 8 and 10 লেভেলৰ পষ্টতে যদি এপ্লাই কৰিছে, তেনেহ'লে তেওঁলোকৰতো নিশ্চয় যাবই। অলৰেডি নটিফিকেশ্যনখন লিখাই আছিল, যখন এডভাৰটাইজমেণ্টখন আহিছিল তাতে গোটেইখিনি বস্তু লিখাই আছিল। তাৰপিছতো যদি একেটাই ভুল কৰিছে, ঠিক আছে, যদি আপোনালোকে গ্ৰেজুৱেট আছিল তেনেহ'লে আপোনালোকে গ্ৰেড 3 এপ্লাই কৰিব পাৰে, ঠিক আছে। আপোনালোকে গ্ৰেড 3 নকৰি কিন্তু গ্ৰেড 4 কৰিছে, ঠিক আছে। তো 70%ৰ যোনখিনি গ্ৰেড 3খিনি বহুত কম ৰিজেক্ট গৈছে দেই, গ্ৰেড 3খিনি কিন্তু গ্ৰেড 3তে এপ্লাই কৰিছে, মেক্সিমাম ৰিজেক্ট গৈছে গ্ৰেড 4, ঠিক আছে। 70% কিন্তু গ্ৰেড 3খিনি কৰিছে, কিন্তু 30% গ্ৰেড 3 যোনখিনি আছে তেওঁলোকে গ্ৰেজুৱেট হৈও গ্ৰেড 4 এপ্লাই কৰিছে, তো যাৰ বাবে তেওঁলোকৰ নামসমূহ ৰিজেক্ট হৈছে। তো আপোনালোকে আপোনালোকৰ নামসমূহ বা ফৰ্মখন একচেপ্ট কৰিছে নে বা ৰিজেক্ট কৰিছে আপোনালোকে জিমেইল বা মেছেজত গৈ চাব পাৰে, ঠিক আছে। তো আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে বুজি পাইছে। তো যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু বন্ধু বান্ধৱীসকলৰ লগতে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও আমাৰ ভিডিঅ'সমূহ চাব পাৰে। আৰু যোৱাৰ আগে আগে আমাৰ চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিব। তো আজি এতিয়া ইমানখিনি, ধন্যবাদ, জয় আই অসম।